পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছৰ সমূহীয়া পদত্যাগৰ বিষয়ক লৈ প্ৰতিক্ৰিয়া কংগ্ৰেছ নেতৃত্বৰ অভিযোগ বিজেপিৰ সদস্য কৰ্মী আৰু সমৰ্থককে কংগ্ৰেছ সজাই সমূহীয়া কংগ্ৰেছ দল ত্যাগৰ নাটক ৰচিছে বিজেপিয়ে একেজন ব্যক্তিকে বাৰ বাৰ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা বুলিও তুলিৰাম ৰংহাং বাহিনীয়ে সম্প্ৰতি অপপ্ৰচাৰ চলাই আছে বুলি মন্তব্য কৰে পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ মুখপাত্ৰ ধীৰেন তেৰণে লগতে যিদৰে স্বয়ং ধীৰেন তেৰণে ৩ মাহ পূৰ্বে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে ঠিক তেনেদৰে অনাগত দিনত বহু বিজেপি নেতাই বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিব বুলি তুলিৰাম ৰংহাঙকো তেওঁ সকীয়াই দিয়ে যোৱা 14 ডিসেম্বৰত 2025 এটা গ্ৰুপে এখন নাটক এটা কৰিছে যে কংগ্ৰেছ দলৰ পৰা বোলে পদত্যাগ কৰিছে মাছ জয়নিং মাছ ৰিজিগনেশ্যন হৈছে বোলে আৰু লগতে তেওঁলোকে বিজেপিত যোগদান কৰিছে বুলি তেনেকৈ অপপ্ৰচাৰ চলাইছিলে গতিকে আচলতে হয় ঠিকে আছে কথাটো যোৱা নৱেম্বৰ মাহত তেওঁলোকৰ গ্ৰুপে এবাৰ জয়েন কৰিলে এবাৰ ৰেজিগনেশ্যন কৰিলে আকৌ এতিয়া ডিসেম্বৰ মাহত সেই একেজন ব্যক্তি ছত্ৰ সিং তেৰণে আকৌ এটা সভা আয়োজন কৰিলে আকৌ মাছ ৰেজিগনেশ্যন বুলি ক'লে মাছ জয়নিং বিজেপিত বুলি ক'লে কংগ্ৰেছ ত্যাগ কৰিছে বুলি ক'লে গতিকে আমি তেওঁলোকৰ কথা লৈ আমি আয়োজন কৰা নাই এই সংবাদমেলখন আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ ওপৰত কোনোবাই যদি সন্দেহ কৰিব সঁচা বুলি ভাবিব তাৰ বাবেহে আমি আয়োজন কৰিছোঁ বিশেষকৈ